হাই বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিশ্চয় ভাল। আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকক পৰিণীতা ব্লগলৈ আপোনালোকক স্বাগতম। আজি আহকচোন মই কি ধুনীয়াকৈ পিছমান চাৰ্কল আৰু আলুৰ চাবোন বনাইছোঁ। বেছি নহয়, যোনে যিটো অৰ্ডাৰ কৰিছে সেইমতে বনাইছোঁ। সেয়েহে আপোনালোককো দেখুৱাওঁ, ময়ো ভিডিঅ'টোও বনাওঁ। সেয়েহে নিৰোগী আৰু উজ্জ্বল ছালৰ ভৰসা একমাত্ৰ পৰিণীতা শৰ্মা সদায় আপোনালোকৰ ওচৰত এনেকৈ থাকিব পাৰোঁ। সাহস মৰম দি যাব আৰু এটা লাইকে আপোনালোকৰ লাইকে মোক ভিডিঅ'বোৰ বনাবলৈ উৎসাহ প্ৰেৰণা যোগায়, সাহস পাওঁ। সেয়েহে মৰম সাহস দি যাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব, ছাবস্ক্ৰাইব কৰি দিব। আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা কোনে চাই থাকে মোৰ ভিডিঅ'বোৰ কমেণ্টত জনাবচোন। আৰু চাবোনবোৰ কেনেকুৱা পাইছে সেইটো কমেণ্টত জনাই দিব। আৰু আপোনালোকে সদায় ইউজ কৰি যাব, ভাল পাব। ছালখন ধুনীয়া কৰি ৰাখিব পাৰিব। সম্পূৰ্ণ নেচাৰেল হোমমেড বেনিফিটছ আছে। বাচ্ছা ইউজ কৰিব পাৰে। সেয়েহে আপোনালোকে চাই যাব, ময়ো দেখুৱাই যাম। আৰু এতিয়া মূলত ঢালিছোঁ, উলিয়াই পিনে পেকিং কৰিম, আকৌ তেতিয়া দেখুৱাম। আজিলৈ এৰিছোঁ।